হেল্ল' বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুতো ভাল খবৰ। বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। পোষ্টটো বেংকৰ ফালৰ পৰা ওলাইছে। বেংক অফ বৰোদাৰ ফালৰ পৰা বহুতো পোষ্ট আছে, য'ত পোষ্ট আছে ২৭০০টা মান। বন্ধু-বান্ধৱীসকল, যিসকল ল'ৰা-ছোৱালী বেংকত ইণ্টাৰেষ্ট ৰাখে, সেইসকল ল'ৰা-ছোৱালীৰ বাবে বহুতো ভাল খবৰ। ল'ৰা-ছোৱালীয়ে বহুত দিনৰ পৰা ৰৈ আছে যে আমি বেংকত চাকৰি কৰিম, সেইসকল ল'ৰা-ছোৱালীৰ বাবে বহুত ভাল খবৰ। এতিয়া বেংকৰ পৰা পোষ্ট আহিছে, তোমালোকে আবেদন কৰি তোমালোকৰ চাকৰিটো লৈ লোৱা। বন্ধু-বান্ধৱীসকল, ইয়াত আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব বা বয়সৰ সীমা কিমান বা প্ৰচেছটো কেনেকুৱা, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, প্ৰথমতে এইটো কৈ থৈ যাওঁ, এইটো আবেদন কৰাৰ লাষ্ট ডেট হৈছে ডিচেম্বৰৰ ১ তাৰিখলৈকে। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি আমি পোষ্টৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়াহ'লে টোটেল ভেকেঞ্চি ওলাইছে বা পোষ্ট ওলাইছে ২৭০০টা মান। আৰু ইয়াতে যদি কেটেগৰী ৱাইজ আলোচনা কৰোঁ, তেতিয়াহ'লে এছচিত আছে ৪১২টা আৰু এছটিত আছে ২৭৮টা আৰু অবিচিত আছে ৮১১টা আৰু ইডব্লিউএছত আছে ২৫৮টা। বন্ধু-বান্ধৱীসকল, তোমালোকক ইয়াতে জেনেৰেলৰ কোনো কথা নাই। ইয়াতো তোমালোকে ইডব্লিউএছ সহকাৰে তোমালোকে আবেদন কৰিব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল, যিসকল এছচি বা এছটি বা অবিচি আছে, সিহঁতৰ বাবেতো বহুতেই ভাল খবৰ। সিহঁতৰ 10% ৰিজাৰ্ভ থাকে। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে ইয়াতে আবেদন কৰিবা আৰু তোমালোকে চাকৰিখন কালেক্ট কৰি লৈ ল'বা। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি আলোচনা কৰোঁ চেলাৰীৰ কথা, তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, প্ৰথমতে তোমালোকৰ দৰমহা আৰম্ভ হ'ব ১৫,০০০ৰ পৰা। আৰু ইয়াতে তোমালোকৰ এগ্ৰিমেণ্ট হিচাপত থাকিব বা তোমালোকে পাৰ্ট টাইম জব হিচাপতো কৰিব পাৰিবা, তোমালোকে পাৰ্মানেণ্ট জব হিচাপেও তোমালোকে কৰিব পাৰিবা। বন্ধু-বান্ধৱীসকল, প্ৰথম ১ বছৰ মানত তোমালোকক দৰমহা দিব ১৫,০০০ আৰু তাৰপিছত তোমালোকৰ দৰমহাটো আৰু বঢ়াই গৈ থাকিব। কিন্তু বন্ধু-বান্ধৱীসকল, এইখিনিতে আৰু এটা কথা কৈ থৈ যাওঁ, ১৫,০০০ লগত তোমালোকৰ গ্ৰেড পে আৰু কিবা কিবি বেনিফিট থাকিব। তো বন্ধু-বান্ধৱীসকল, তোমালোকে আবেদন কৰিব পাৰা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ বয়স কিমান লাগিব। ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ ২০ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত তোমালোকৰ হ'ব লাগিব। তেতিয়াহে তুমি আবেদন কৰিব পাৰিবা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াত আবেদন কৰাৰ কাৰণে তোমালোকৰ যোগ্যতা কি কি লাগিব বা কোৱালিফিকেশ্যন কি কি লাগিব। ইয়াতো যদি আলোচনা কৰোঁ, বন্ধু-বান্ধৱীসকল, তোমালোকে আবেদন কৰাৰ কাৰণে এটা ইউনিভাৰ্চিটিৰ পৰা তোমালোকে গ্ৰেজুৱেট বা ডিগ্ৰী পাছ কৰিলেই হৈ যাব। মানে তোমালোকে কোনোবা এটা ইনষ্টিটিউটৰ পৰা তোমালোকে ডিগ্ৰী পাছ কৰিলেই হৈ যাব আৰু কিবা কিবি নালাগে। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে যদি লেংগুৱেজৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকৰ যিটো ষ্টেট লোকেল লেংগুৱেজ হয়, সেইটো ভাষা তোমালোকে শুদ্ধকৈ পঢ়িব লাগিব, শুদ্ধকৈ ক'ব লাগিব আৰু শুদ্ধকৈ বুজিব লাগিব। এই কেপাচিটিটো তোমালোকৰ থাকিব লাগিব। তেতিয়াহে তোমালোকে বন্ধু-বান্ধৱীসকল ইয়াতে আবেদন কৰিব পাৰিবা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ ফিজ কিমান লাগিব। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি আলোচনা কৰোঁ, PWBDৰ বাবে তোমালোকৰ ফিজ কাটিব ৪০০ টকা, লগতে GST থাকিব আৰু SC আৰু STৰ বাবে নীল। বন্ধু-বান্ধৱীসকল, আগতে তোমালোকে কৈ থৈ গৈছিলোঁ যে ST আৰু SCৰ বাবে বহুতো ভাল, কাৰণ সিহঁতৰ 10% ৰিজাৰ্ভো থাকে তোমালোকৰ, সেইটোও চিন্তা কৰিব নালাগে আৰু তোমালোকৰ ফিজটো ইয়াতে নীল কৰি দিছে। আৰু ইয়াতে যদি আলোচনা কৰোঁ জেনেৰেল বা ইডব্লিউএছ বা অবিচি, তেতিয়াহ'লে তোমালোকৰ ইয়াতে ৮৫০ টকাৰ ফিজ কাটিব লাগিব আৰু ইয়াতে তোমালোকৰ প্লাছ GST থাকিব। তো বন্ধু-বান্ধৱীসকল, তোমালোকে সোনকালে আবেদন কৰিবা, নহ'লে লাষ্টত গৈ ৱেবছাইটখন শ্ল' হৈ যায় আৰু তোমালোকে আবেদন কৰিব নোৱাৰা। বন্ধু-বান্ধৱীসকল, ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ ডকুমেণ্টছ কি কি লাগিব। বন্ধু-বান্ধৱীসকল, ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ ডকুমেণ্টছ লাগিব পাছপোৰ্ট চাইজ ফটো, তাৰপিছত তোমালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড, তাৰপিছত তোমাৰ হাই ছেকেণ্ডেৰীৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, তাৰপিছত চাৰ্টিফিকেটখন আৰু তোমাৰ ডিগ্ৰীৰ চাৰ্টিফিকেটখন আৰু তোমাৰ মাৰ্কশ্বিটখন। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ ফিজিকেলি ফিটনেছ থকাটো বহুতো জৰুৰী। কিয়নো তোমালোকে সদায় কাষ্টমাৰৰ লগত তোমালোকৰ লেনদেন হ'ব আৰু তোমাৰ ফিটনেছটো বা তোমাৰ বিহেভিয়াৰটো ঠিক হ'বই লাগিব, তোমাৰ ফিটনেছো তোমাৰ ঠিক থাকিব লাগিব। তো বন্ধু-বান্ধৱীসকল, তোমালোকৰ যদি গোটেই
গোটেইখিনি ঠিক ঠাকে থাকে তেতিয়াহ'লে তোমালোকে আবেদন কৰিব পাৰিবা আৰু চাকৰিখন কালেক্ট কৰি লৈ ল'ব পাৰিবা। বন্ধু-বান্ধৱীসকল, যিসকল ল'ৰা-ছোৱালীয়ে বেংকত ইণ্টাৰেষ্ট ৰাখে সেইসকল ল'ৰা-ছোৱালীয়ে সোনকালে আবেদন কৰি লোৱা আৰু তোমালোকৰ বাবে বহুত ভাল খবৰ। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ' এইখিনিলৈকে। পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম নেক্সট চাকৰিৰ বিষয়ে লৈ। তো বন্ধু-বান্ধৱীসকল, তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা চাকৰিৰ নতুন নতুন আপডেট